নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি কলডিল আৰু মাংস বনাইছিলোঁ। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাবচোন। কলডিল আৰু মাংস বনাবলৈ মই এটা কলডিল কিনি আনিছিলোঁ। কলডিলৰ এতিয়া মই ওপৰ বাকলিখিনি আঁতৰাই দিছোঁ আৰু এতিয়া মই কলডিলটো মিহি মিহিকৈ কাটি ল'ব লাগিব। কলডিল আপোনালোকে যেনেকুৱা ধৰণৰ ল'লেও হ'ব, মাত্ৰ জাহাজী কলৰ কলডিল নল'ব। জাহাজী কলৰ কলডিলটো খাবলৈ তিতা হয়। এতিয়া মই মিহি মিহিকৈ কাটি লৈছোঁ আৰু আপোনালোকে জানেই কলডিলৰ কিমান উপকাৰিতা আছে। আমি কলডিল খায়েই থাকিব লাগে। এতিয়া মই কলডিলখিনি কাটি আছিলোঁ, তেতিয়া মই দেখি লৈছোঁ কলডিলখিনি অলপ ক'লা হৈ গৈছে। সেইকাৰণে মই ইয়াত অলপ পানী দি দিছোঁ আৰু এতিয়া আকৌ মই মিহি মিহিকৈ কাটি ল'ব লাগিব। এতিয়া এইখিনি মই ভাল ধৰণে মিহিকৈ কাটি ল'লোঁ আৰু মই কলডিলখিনি এনেদৰে পানীত থৈ দিব লাগিব। এতিয়া মই দুবাৰমান ধুই ল'লোঁ। এতিয়া মই পানীত তিয়াই থৈ দিম। এতিয়া মই দুটা পিঁয়াজ মিহি মিহিকৈ কাটি লৈছোঁ আৰু লগতে এডোখৰ আদাও মিহি মিহিকৈ কাটি লৈছোঁ। এতিয়া মই নহৰু কেইফুটাও সৰু সৰুকৈ কাটি লৈছোঁ। আদা আৰু নহৰু কেইফুটা মই পটাত পিচি ল'ব লাগিব। এইফালে এতিয়া মই মাংসখিনি লৈ লৈছোঁ। ইয়াত মই অলপ হালধি দিছোঁ আৰু এইখিনি মছলা জিৰা আৰু ধনিয়া ঘৰতে মই পিচি লৈছোঁ। এতিয়া মই ইয়াত জিৰা ধনিয়াও 1 চামুচ দিলোঁ, এইফালে কাশ্মীৰ মছলা 1 চামুচ দিলোঁ আৰু এইফালে মিট মছলাও 1 চামুচ দিলোঁ। এতিয়া মই মছলাখিনি ভাল ধৰণে সানি ল'ম। মছলাখিনি সানি পিনি মই অলপ দেৰি কাৰণে থৈ দিব লাগিব। কলডিলখিনি মই পানী তিয়াই থৈছিলোঁ যে, সেইখিনি এতিয়া মই কাঁহী এখনত টুকি ল'লোঁ। এতিয়া মই এখন কেৰাহী পাতি ল'লোঁ। কেৰাহীখনত অলপ তেল দিলোঁ। তেল দি পিনি পিঁয়াজখিনি দি দিলোঁ। পিঁয়াজখিনি এতিয়া মই অলপ দেৰি ভাজি ল'ম। পিঁয়াজখিনি অলপ দেৰি ভাজি লোৱাৰ পিছত ইয়াত মই এতিয়া নহৰু দিছোঁ আৰু আদা দিছোঁ। এতিয়া মই আদা নহৰুখিনি অলপ কেঁচা গোন্ধটো যোৱালৈকে মই ভাজি ল'ব লাগিব। আদা নহৰুখিনি মই পটাতে পিচি দিছোঁ, আপোনালোকে মিক্সিটো পিচি দিব পাৰে। এতিয়া মই এইখিনি ভাল ধৰণে ভাজি ল'লোঁ। এতিয়া ইয়াত মই মাংসখিনি দি দিছোঁ। মাংসখিনি দি পিনি এতিয়া মই ভাল ধৰণে লৰাই দিব লাগিব। মছলা যিহেতু মই মাংসখিনিত দিয়েই থৈছিলোঁ, সেইকাৰণে এতিয়া মই মছলা দিব নালাগে। এতিয়া মই অকণ লৰাই দিছোঁ। এতিয়া মই ইয়াত 1 চামুচ নিমখ দি দিছোঁ। নিমখখিনি দিয়াৰ পিছতো এতিয়া মই আকৌ ভাল ধৰণে লৰাই দিব লাগিব আৰু মই এনেদৰে অলপ দেৰি ভাজি ল'লোঁ। নিমখটো আপোনালোকে নিজৰ জোখমতে দিলেই হ'ল। মই 1 চামুচেই দিছোঁ, পিছত দৰকাৰ হ'লে আকৌ দি ল'ব লাগিব। এতিয়া মই ইয়াত কাটি লোৱা আলুখিনি দি দিছোঁ। আলু মই অলপ বেছিকৈ দি দিছোঁ, যিহেতু মই আলু খাই ভাল পাওঁ। এতিয়া মই ভাল ধৰণে লৰাই দিছোঁ। মাংস আৰু আলুখিনি মই অলপ দেৰি কাৰণে ভাজি ল'ব লাগিব। এতিয়া ইয়াত মই কাটি লোৱা কলডিলখিনি দি দিছোঁ। কলডিলখিনি দিয়াৰ পিছত এতিয়া মই অলপ ভাল ধৰণে লৰাই দিব লাগিব। আপোনালোকে কলডিলৰ লগত মাংস খাই কেনেকুৱা পায় মোক কমেণ্ট কৰি জনাবচোন। মইতো খাই বিৰাটেই ভাল পাওঁ। এতিয়া মই কলডিলখিনি দি পিনি অলপ ভাজি ল'লোঁ। এতিয়া ইয়াত মই 2টা কেঁচা জলকীয়া দি দিছোঁ। জলকীয়াৰ পৰিমাণটো আপোনালোকে বেছিকৈ দিবও পাৰে। মই যিহেতু বেছি জ্বলা নাখাওঁ, সেইকাৰণে 2টাই দিছোঁ আৰু এতিয়া মই এনেদৰে অলপ লৰাই দিছোঁ। এতিয়া ইয়াত মই অলপ গৰম পানী দি দিছোঁ। পানী মই বেছিকৈ নিদিওঁ। আলু আৰু কলডিলখিনি সিজিবৰ কাৰণে অলপ দি দিছোঁ। এতিয়া মই আকৌ ভাল ধৰণে লৰাই দিছোঁ। মাংস আৰু আলুখিনি মই এতিয়া অলপ সিজিবলৈ দিছোঁ। পানী মই বেছি নাই দিয়া, যিহেতু মই আজি অলপ ভাজি নিচিনাকৈ থ'ম। আপোনালোকে যদি এনেদৰে থ'ব বিচাৰে তেতিয়াহ'লে পানী অকণ সৰহকৈ দিব। এতিয়া মই ইয়াত ধনিয়া পাতখিনি দি দিছোঁ। ধনিয়া পাতখিনি দি পিনি অলপ মই লৰাই দিছোঁ আৰু এতিয়া গেছটো মই বন্ধ কৰি দিম। এতিয়া মই কাঁহী এখনত অলপ ভাত লৈ লৈছোঁ আৰু বাতি এটাত কলডিল মাংস ভাজি লৈ লৈছোঁ। ভাজি বুলিয়ে কৈছোঁ, যিহেতু পানী অকণমান আছিলেগৈ, পিছত ঠাণ্ডা হ'লত সেইখিনি শুকাই থাকিলে। এইফালে মই এতিয়া লৈ লৈছোঁ আৰু মাংস আলু ভাজিছিলোঁ, তাৰো অলপমান লৈ লৈছোঁ। আপোনালোকেও কলডিল আৰু মাংস এনেদৰে বনাই খাই চাবচোন, খাবলৈ বিৰাটেই ভাল হয়। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে? ভিডিঅ'টো চাই যদি ভাল পালে লাইক এটা কৰি দিব আৰু মোৰ চেনেলটো যদি নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।